নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিওটো আৰম্ভ কৰাৰ আগতেই আপোনালোকক ৰিকুৱেষ্ট এটা কৰিম, যদি ভিডিওটো চাই ভাল লাগে, খবৰটো যদি আপোনালোকৰ ভাল লাগে তেন্তে প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব, নিতো এনেকুৱা ধৰণৰ খবৰবিলাক পাই থাকিবৰ কাৰণে বিৰাট একদম দিলছে ৰিকুৱেষ্ট কৰিছো। প্লিজ আপোনালোকে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি থৈ যাব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে গোলাঘাটৰ পৰা। আপোনালোকে বাৰু ঘৰত কুকুৰ পোহে নে নোপোহে কমেন্ট এটা কৰি জনাব। হেয়া আপোনালোকে দৰকাৰ হলে বিভিন্ন প্ৰজাতিৰ ব্ৰিডেই নহওক কিয় বা আপোনালোকে ঘৰৰ যিকোনো আমাৰ গাঁৱত গলিয়ে গলিয়ে ঘূৰি ফুৰা কুকুৰেই নহওক, যি কুকুৰেই নহওক আপোনালোকে ঘৰত পোহে নে নোপোহে কমেন্ট এটা কৰি জনাব। সিদিনাখন মই এজন ধনী মানুহৰ কুকুৰ পোহা কাহিনীৰ কথা শুনি মই আচৰিত হৈ গ'লো। কুকুৰটো প্ৰায় 20,000 টকা দিনে কিমান দি কিনি আনিছে। নিতো তাক 100 টকাৰ মাংস লাগে, 100 টকাৰ মাংস খুৱাব লাগে। আৰু যিটো নেকি চেম্পুৱেদি গা ধুৱাই সেই চেম্পুটোৰ দাম বোলে কিমান 800 নে 900 টকা। মাহে মাহে তাক ডক্টৰৰ ট্ৰিটমেণ্ট কৰিব লাগে। তাৰ উপৰিও তাক ইমানেই ফেচিলিটি দি ৰাখিছে, ৰাতিপুৱা পেচাব কৰিবৰ কাৰণে লৈ যাব লাগে, সন্ধিয়া হগুৱাবৰ কাৰণে লৈ যাব লাগে, তাক পুৰা AC থকা ৰুমত ৰাখিব লাগে কুকুৰটোক। মই আচৰিত হৈ গৈছোঁ যে ভাই এটা কুকুৰৰ পাছতো মানুহে ইমান টকা খৰচা কৰিব পাৰেনে? আমাৰ ঘৰখনৰ এমাহৰ যিমান খৰচা তাতকৈ বেছি খৰচা সেই কুকুৰটোৰ ওপৰত ধনী মানুহৰ ঘৰ। গতিকে ভাবকচোন আজিকালি মানুহে কুকুৰৰ ওপৰতো ইমান টকা খৰচা কৰি পেলায়। তো আপোনালোকেও কুকুৰ পোহে নে নোপোহে কমেন্ট এটা কৰি জনাব। কুকুৰ পুহি বহুতেই ভাল পায়, বহুতেই প্ৰিয় কুকুৰ, কিন্তু মই সঁচা কথা কৈছোঁ এনেকুৱা জাতীয় জীৱ জন্তুবিলাক মই পুহি বিৰাটেই বেয়া পাওঁ, কিয়নো সেইবিলাকৰ পৰা হ'ব পৰা যিবিলাক নেকি বেমাৰ আজাৰ সেইবিলাকৰ কাৰণে মোৰ খুব ভয় লাগে। বিশেষকৈ কুকুৰে যদি আচুৰি দিয়ে, কুকুৰে কামুৰি দিয়ে, চেছ আৰু আপোনাৰ প্ৰায় 7-8টা মান বেজি ল'ব লাগে। আৰু এটাৰ দাম বেজিৰ দাম হৈছে 500 টকা। 7-8টা নহয় 4টা মান বেজি ল'ব লাগে, এটাৰ দাম 500 টকা। মোৰ সেইকাৰণে চিন্তা, তো তাৰ কাৰণে মই সেইবিলাকৰ পৰা আঁতৰতে থাকোঁ। বাকী যাই কি নহওক, আগবাঢ়িছোঁ খবৰটোৰ ফালে। খবৰটো ওলাইছে গোলাঘাটৰ পৰা। এতিয়া গোলাঘাটত বোলে বলিয়া কুকুৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বুলি জনাইছে। এটা মাত্ৰ বলিয়া কুকুৰে 35জন মানুহক আঘাত কৰিছে আৰু সেই ব্যক্তিকেইজন বৰ্তমান হস্পিটেলত ভৰ্তি হৈ আছে বুলি খবৰ ওলাইছে। অকল এয়া আমাৰ অসমৰ কাহিনীয়ে তেনেকুৱা ধৰণৰ কথা নহয়। বৰ্তমান সময়তো বিহাৰত কুকুৰ সম্পূৰ্ণৰূপে বেন কৰি দিছে। ঘৰত বাহিৰৰ প্ৰজাতি কুকুৰ আনি পোহাটো সম্পূৰ্ণৰূপে বেন কৰি দিছে। বৰ্তমান সময়ত এনেকুৱা কিছুমান প্ৰজাতিৰ কুকুৰ পোৱা যায় যিবিলাক নেকি বিৰাটেই আক্ৰামক। মানুহ দেখাৰ লগে লগে ভাও ভাও কৰি যায়। কেনেবাকৈ যদি শিকলি ছিঙি যাবলৈ হয় নহয়, মানুহটোক বখলিয়াই পেলাব। এনেকুৱাই আক্ৰামক কিছুমান কুকুৰ আজিকালি মানুহে পোহে। গতিকে তেনেকুৱা ধৰণৰ কিছুমান ব্ৰিড বৰ্তমান সময়তো বিহাৰ ছাইডত বন্ধই কৰি পেলাইছে যে তোমালোকে এনেকুৱা ধৰণৰ ব্ৰিডবিলাক পুহিব নোৱাৰিবা। বাকী আৰু কিছু নিয়ম বনাই দিছে কুকুৰৰ কাৰণে। আৰু এতিয়া আমাৰ অসমতো বলিয়া কুকুৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। তো আপোনালোকে কুকুৰ পোহে নে নোপোহে কমেন্ট এটা কৰি জনাব। যদি কুকুৰ ভাল পায়, মোৰ কথাকেইটা যদি বেয়া লাগিছে মোক কিন্তু বেয়া নাপাব। মোৰ পাৰ্চনেল ভিউ সেইটো, আপোনালোকে ভাল পায় সেইটো আপোনালোকৰ কথা। বাকী আপোনালোকে কুকুৰৰ পৰা অকণমান সাৱধানে থাকিব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাটৰ পৰা। আপুনি বাৰু এই খবৰটো বৰ্তমান ক'ৰ পৰা চাই আছে, অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে কমেন্ট এটা কৰি জনাব। আপুনি যদি এই ভিডিওটো যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা চাই আছে তেন্তে যোৰহাট ডিষ্ট্ৰিক্টৰ এতিয়া বিদ্যালয় খোলাৰ সময়সীমা সলনি কৰি দিব বুলি জনাইছে। 1 জুন তাৰিখৰে পৰা যোৰহাট ডিষ্ট্ৰিক্টত বিদ্যালয়সমূহ খোলাৰ নিয়ম সাল সলনি কৰিছে যোৰহাটৰ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা। তো বন্ধু বান্ধৱীসকল, খবৰ ওলোৱা অনুসৰি এতিয়াৰে পৰা যিবিলাক নেকি প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী স্কুল আছে সেইবিলাক ৰাতিপুৱা 8 বজাৰ পৰা কেৱল 12:30 বজালৈকেহে খোলা থাকিব। তাৰ লগে লগে এইটো গভৰ্ণমেণ্ট আৰু লগতে প্ৰাইভেট দুয়োবিলাক বিদ্যালয়ৰ কাৰণে প্ৰযোজ্য হ'ব। আৰু লগতে যিবিলাক নেকি আপাৰ প্ৰাইমাৰী বা মিডল ইংলিছ স্কুল যিবিলাক আছে সেইবিলাক 8টা বজাৰ পৰা 1টা বজালৈকে খোলাই থাকিব। আৰু যিবিলাক নেকি হাই স্কুল আছে বা যিবিলাক নেকি হায়াৰ ছেকেণ্ডেৰী আছে, লাইক যিবিলাক নেকি য'ত নেকি ক্লাছ 12লৈকে ল'ৰা ছোৱালীক পঢ়োৱা যায়, তো সেইবিলাক বিদ্যালয় 8 বজাৰ পৰা 1:30টা বজালৈকে খোলা ৰাখিব লাগিব বুলি জনাইছে। তো এই নিয়মটো বৰ্তমান যোৰহাটত বনাই দিছে। তো যাতে ল'ৰা ছোৱালীবিলাকৰ স্বাস্থ্যৰ ক্ষতি যাতে নহওক, তো তাৰ কাৰণে নিয়মটো বনাইছে। ইমানেই প্ৰচণ্ড গৰম দিছে, তো প্ৰচণ্ড গৰমত ল'ৰা ছোৱালীয়ে উল্টা পুল্টা যা তা বস্তু যিকোনো খায়। তো
যাতা বস্তু খোৱাৰ ফলত তো সিহঁতে লৰা ধেমালি কৰি ফুৰে খেলা ধূলা কৰে তো যাৰ ফলত মাথা চাথা ঘূৰাই বহু বিদ্যালয় ল'ৰা ছোৱালী পৰি যোৱা পৰিলক্ষিত হয় তো যাৰ কাৰণে নেকি যোৰহাটত এতিয়া এই নিয়মটো বান্ধি দিছে অকল যোৰহাটেই নহয় কিছু কিছু ডিষ্ট্ৰিক্টত এতিয়া তেওঁলোকৰ নিজৰ ফালৰ পৰা যোৰহাটৰ নিজ নিজ ডিষ্ট্ৰিক্টে বা অন্যান্য ডিষ্ট্ৰিক্টবিলাকে নিজ নিজ ডিষ্ট্ৰিক্টে নিজ নিজ নিয়ম এতিয়া বনাই লৈছে নিজ নিজ নিয়ম প্ৰচলন কৰিছে তো আপোনালোকৰ ডিষ্ট্ৰিক্টতো সেই নিয়ম হৈছে নে নাই হোৱা কমেণ্ট এটা কৰি জনাব যদি নাই হোৱা খুব সোনকালে আপোনালোকৰ বিদ্যালয়সমূহতো বা আপোনালোকৰ জিলাৰ বিদ্যালয়সমূহতো সেই নিয়মবিলাক কৰিব আৰু কৰিব লাগে নকৰিবনো কিয় নহয় জানো ইমান গৰম চাওকচোন বাৰু আমি ঘৰত থাকিয়ে পাত্তা নাপাওঁ মানে ঘৰৰ ভিতৰত সোমাই থাকিয়ে ফেনৰ তলত বহি থাকিয়ে গোটেই ঘামি জামি অৱস্থা নাইকিয়া হৈ থাকোঁ তো ল'ৰা ছোৱালীবিলাকৰ কি অৱস্থা হয় তো সেইকাৰণে বিদ্যালয়ৰ সময়সীমা অকণমান সলনি কৰি দিব লাগে মোৰ মতে গৰমৰ বন্ধ এনেকুৱা টাইমতে দিব লাগে নে কি কয় আপোনালোকে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক নেকি মোবাইল নাম্বাৰ আছে যিমান একদম কোম্পানীৰ পৰা ধৰি প্ৰধানমন্ত্ৰীৰ পৰা ধৰি ৰাষ্ট্ৰপতিৰ পৰা ধৰি মানে এছৰোৰ একেবাৰে যিসকল কৰ্মকৰ্তা আছে তেওঁলোকৰ পৰ্যন্ত আমাৰ ভাৰতবৰ্ষত যিমানবিলাক মোবাইল নাম্বাৰ আছে প্ৰত্যেকটো মোবাইল নাম্বাৰ আৰম্ভ হয় +91 +91 আৰম্ভ হয় আমাৰ ভাৰতবৰ্ষৰ নাম্বাৰবিলাক আমাৰ ভাৰতত যিমান নাম্বাৰ আছে কোম্পানীৰ নাম্বাৰ হওক পাৰ্চনেল ইউজৰ নাম্বাৰ হওক বা অনলাইনৰ নাম্বাৰ হওক যি নাম্বাৰেই নহওক কিয় +91 আৰম্ভ হয় আমাৰ ভাৰতবৰ্ষৰ নাম্বাৰবিলাক আৰু সেইটো হৈছে আমাৰ ভাৰতৰ এটা কোড মানে কাণ্ট্ৰি কোড বুলি কোৱা হয় ঠিক তেনেকৈ আমেৰিকাৰ বেলেগ আমেৰিকাত কিন্তু +91 নহয় বা ভূটানত বেলেগ বা নেপালত বেলেগ +91 ভূটানত আৰম্ভ নহয় বা ধৰি লওক নেপালত আৰম্ভ নহয় সবৰে নাম্বাৰবিলাক বেলেগ বেলেগ আৰম্ভণিটো বেলেগ বেলেগ পাছৰ নম্বৰবিলাক বাৰু বাদ দিছোঁ তো বন্ধু বান্ধৱীসকল আপোনালোকৰ মোবাইলতো যদি +91 বাহিৰে অন্য নাম্বাৰেৰে আৰম্ভ হোৱা মোবাইললৈ যদি কল আহে তেন্তে আপোনালোকক ৰিচিভ কৰিবলৈ মানা কৰিছে ডটৰ তৰফৰ পৰা অৰ্থাৎ টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকক এইটো এটা হাম্বেল ৰিকুৱেষ্ট কৰিছে যদিহে আপোনালোকৰ মোবাইললৈ +91 পৰিৱৰ্তে +12 +22 বা +40 +401 এনেকুৱা নাম্বাৰ যদি আপোনালোকলৈ কল আহে তেন্তে আপোনালোকক ৰিচিভ কৰিবলৈ মানা কৰিছে কিয়নো এইবিলাক নাম্বাৰ হৈছে বাহিৰা কোনোবা দেশৰ নাম্বাৰ যিবিলাকে আপোনালোকৰ মোবাইলত কল কৰি আপোনালোকৰ মোবাইল হেক কৰি আপোনালোকৰ পৰা পইচা লুটাৰ কাৰণে ফোন কৰে বুলি জনাইছে তো আপোনালোকে হয়তো নিশ্চয় বৰ্তমান সময়ত এন্ড্ৰইড মোবাইলে ব্যৱহাৰ কৰে আপোনালোকে তো আৰু সেই সৰু মোবাইলটো ব্যৱহাৰ নকৰে মোৰ ভিডিঅ' হয়তো আপোনালোকে এন্ড্ৰইড মোবাইলতেই চাই আছে গতিকে আপোনালোকক এটা সিম্পল মানে কথা কম আপোনালোকে যদি এনেকুৱা ফ্ৰড নাম্বাৰবিলাকৰ পৰা বাচিব বিচাৰে এটা কিছুমান এনেকুৱা নাম্বাৰ থাকে যিবিলাক নেকি আমাৰ ভাৰতীয় নাম্বাৰে থাকে আমাৰ ভাৰতীয় +91 নাম্বাৰৰ পৰাই কল কৰিব তো তেওঁলোকে ফ্ৰড কৰি পেলাই আমাৰ পৰা তো আমি চিনি পোৱাত অসুবিধা হৈ যায় যে কোনটো একচুৱেলি মোৰ কাৰণে মানে সঠিক কল কোনটোৱে মোক প্ৰকৃততে বিচাৰি কল কৰিছে আৰু কোনটো নাম্বাৰ প্ৰকৃততে কোনোবা স্কেমাৰে কল কৰিছে মোক দুষ্টামি কৰিবৰ কাৰণে কল কৰিছে সেইটো আমাৰ চিনি পোৱাত কেতিয়াবা অসুবিধা হৈ যায় আৰু আজিকালি কোম্পানী নাম্বাৰবিলাকৰো +91 বাকি নৰ্মেল মানুহৰ যি নাম্বাৰ আছে সেই নাম্বাৰৰ নিচিনা আজিকালি কোম্পানী নাম্বাৰবিলাকো তো আপোনালোকে যদি বিচাৰে যে আপোনালোকলৈ অহা প্ৰত্যেকটো কলৰ জাননী আপুনি আগতীয়াকৈ পাই যাব যে কোনটো মোৰ কাৰণে ধৰি লওক সঠিক কল কোনটো ফ্ৰড কল কোনটো স্কেমাৰৰ কল তো এই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেন্তে আপোনালোকৰ মোবাইলত কি কৰিব ট্ৰু কলাৰ বুলি এটা এপ্লিকেশ্যন ইনষ্টল কৰিবলৈ পাৰি প্লে ষ্টৰত আপোনালোকে যাওক প্লে ষ্টৰত সাৰ্চ কৰক ট্ৰু কলাৰ বুলি আৰু সেই এপ্লিকেশ্যনটো আপোনালোকে ডাউনলোড কৰি থওক আপোনালোকৰ ইন্টাৰনেট নন ষ্টপ আপোনালোকে অন ৰাখক আপোনালৈ যেতিয়াই নেকি কোনোবাই কল কৰিব তেতিয়াই গম পাই যাব যদি কোনোবা সঠিক পাৰ্সনে কৰে তেন্তে নীলাকে আহিব যদি কোনোবা স্কেমাৰে কল কৰে তেন্তে সেই কল যিটো কল আহিব সেই কলটো ৰেড হৈ থাকিব মানুহজনৰ নামটো ৰেড হৈ থাকিব গম পাব যে সেইটো কোনোবা এজন ফ্ৰড হয় আপোনালোকে ৰিচিভ নকৰিলেও হৈ গ'ল বস গতিকে ট্ৰু কলাৰ আপোনালোকৰ মোবাইলত থকাটো বহুতেই প্ৰয়োজনীয় ট্ৰু কলাৰটো ডাউনলোড কৰি ল'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মঙ্গলদৈৰ পৰা মঙ্গলদৈত এগৰাকী থলুৱা শিপিনীৰ পৰা এজন লোকে এখন গামোচা আমাৰ এখন অসমৰ থলুৱা গামোচা ক্ৰয় কৰিছে 2.5 লাখ টকাত ঘটনাটো হ'ল এনেকুৱা ধৰণৰ মঙ্গলদৈ এগৰাকী থলুৱা শিপিনীৰ দ্বাৰা তৈয়াৰী এখন ফুলাম গামোচাৰ নিলাম হৈছিল বুলি খবৰ ওলাইছে যি নিলামত সেই গামোচাখন এজন ব্যক্তিয়ে তেখেতৰ মৃত মাতৃৰ খুৱৰণিত তেখেতে প্ৰায় 2.5 লাখ টকা দি 2.5 লাখ নহয় 2,05,000 টকা দি এখন গামোচা নিলামত কিনিছে বুলি জনাইছে 2,05,000 টকা দি এখন গামোচা নিলামত ক্ৰয় কৰিছে
আমাৰ অসমীয়া গামোচাৰ দামো কিন্তু মানে যথেষ্ট আছে নহয় জানো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে নিৰ্বাচনৰ প্ৰচাৰ চলি আছে নিৰ্বাচনৰ প্ৰচাৰ চলি থকাৰ সময়তে বিভিন্ন পাৰ্টিয়ে তেওঁলোকৰ ষ্টাৰ কেম্পেইনাৰ বিলাকক নিমন্ত্ৰণ কৰিছে সাপোজ ধৰি লওক বৰ্তমান আমাৰ অসমত নিৰ্বাচন নাই বৰ্তমান বিভিন্ন ৰাজ্যত নিৰ্বাচন আছে তো সেই কাৰণে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক বিজেপি পাৰ্টিয়ে ষ্টাৰ কেম্পেইনাৰ হিচাপে সিলেক্ট কৰিছে আৰু বিজেপিৰ পাৰ্টিৰ হৈ প্ৰচাৰ চলাইছেগে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ওয়েষ্ট বেংগলত প্ৰচাৰ চলালে বিহাৰত প্ৰচাৰ চলালে অন্ধ্ৰ প্ৰদেশত প্ৰচাৰ চলালে আই থিংক তামিলনাডুতো প্ৰচাৰ চলাইছে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে বিহাৰৰ মানে সেই প্ৰাৰ্থীবিলাকৰ হয় যিটো সমষ্টিত গৈছে তো সেই সমষ্টিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ এতিয়া বিজেপি পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টিলৈ সতৰ্ক জাৰি কৰি দিছে নিৰ্বাচন আয়োগৰ ফালৰ পৰা নিৰ্বাচন আয়োগে কৈছে যে তোমালোকৰ যিসকল নেকি ষ্টাৰ কেম্পেইনাৰ আছে তোমালোকে ষ্টাৰ কেম্পেইনাৰ সকলৰ মুখ সংযত কৰা নহলে কিন্তু তোমালোকে বিপদত পৰিবা বুলি কৈছে নিৰ্বাচন আয়োগে কৈছে যে কংগ্ৰেছ আৰু বিজেপিৰ যিসকল নেকি ষ্টাৰ কেম্পেইনাৰ আছে তো ষ্টাৰ কেম্পেইনাৰ সকলে যেতিয়া নেকি ভাষণ দিয়ে তেতিয়া তেওঁলোকে সাম্প্ৰদায়িকতাৰ মন্তব্য কৰা দেখিবলৈ পোৱা যায় তো এই সাম্প্ৰদায়িকতাৰ মন্তব্য নিৰ্বাচনৰ সময়ত শোভা নাপায় বা হেইটো নিৰ্বাচন আয়োগৰ নীতি উলংঘা কৰা হয় এই সাম্প্ৰদায়িকতাৰ মন্তব্য কৰা যাৰ ফলত নেকি দুটা ফৈদৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা থাকে বা হিংসা বিয়পাৰ সম্ভাৱনা থাকে তো সেই কাৰণে নিৰ্বাচন আয়োগে এতিয়া কংগ্ৰেছ আৰু লগতে বিজেপি পাৰ্টিক সতৰ্কবাণী জাৰি কৰি দিছে তোমালোকে ষ্টাৰ কেম্পেইনাৰ আনিছা ভাল কৰিছা তোমালোকে ষ্টাৰ কেম্পেইনাৰ জৰিয়তে নিৰ্বাচনৰ প্ৰচাৰ চলাইছা সেইটো ভাল কৰিছা কিন্তু ষ্টাৰ কেম্পেইনাৰ সকলৰ মুখ সংযত কৰা নহলে কিন্তু তোমালোকে মুখ ঠেকেচা খাবা বুলি জনাইছে নিৰ্বাচন আয়োগে ইমানখিনি হৈ গ'ল এতিয়া নিৰ্বাচন আয়োগ হাৰ পাইছে তো বন্ধু বান্ধৱীসকল আমাৰ অসমতো নিৰ্বাচন পাৰ হৈ গ'লেই আপোনালোকে হয়তো দেখিলে যে কিমান কোনে আহি আমাৰ ইয়াতে কেনেকুৱা ধৰণৰ মন্তব্য কৰি গৈছে যিবিলাক আমাৰে ভাল লগা নাই তো মুছলিমসকলৰ চাগে কি ভাল লাগিছে শুনি পিনে সেইবিলাক মানে ভাষণ গতিকে নিৰ্বাচন হৈ যোৱাৰ পাছত এতিয়া এনেকুৱা ধৰণৰ নিৰ্দেশনা দিছে মোৰ মতে কুইক একশ্যন ল'ব লাগে কিহৰ নিৰ্দেশনা ডাইৰেক্ট একশ্যন লৈ ল'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা 2-1 দিন আগত আমাৰ অসমৰ কেইজনমান নেতাক এখন হোটেলত দেখা পোৱা গ'ল আৰু সেই নেতা কেইজন আছিলে কংগ্ৰেছৰ ভূপেন বৰা অজিত কুমাৰ ভূঞা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ এই চাৰিজনক সোণাপুৰৰ দিচাং ৰিজৰ্টত তেওঁলোকক দেখিবলৈ পোৱা গ'ল তেওঁলোকক মানে চাৰিওজনকে একেলগতে দেখা পোৱা গৈছে তেওঁলোকে কিবা এখন মিটিং কৰি আছে এতিয়া তেওঁলোকে নিজেই শ্বেয়াৰ কৰিছে সেইসমূহ ফটো তো যেতিয়া নেকি চাৰিজন লোকে মিলিত হৈছে আৰু চাৰিওজন বেলেগ বেলেগ পাৰ্টিৰ যিহেতু তো তাৰ পাছতেই এতিয়া সংবাদ মাধ্যমত খলকনি যোগাইছে যে তেওঁলোকৰ মাজত কি আলাপ আলোচনা হৈছে তেওঁলোকে কি আলাপ আলোচনা কৰিছে চাৰিজন ৰাজনৈতিক নেতাই একেলগ হৈ একেটা পাৰ্টিৰ হলো বেলেগ কথা আছিল বেলেগ বেলেগ পাৰ্টি তো বেলেগ বেলেগ পাৰ্টিৰ যেহেতু তেওঁলোকে তো তেওঁলোকৰ মাজত কিনো কথা বতৰা হৈছিল তাক জানিবৰ কাৰণে বৰ্তমান অসমৰ ৰাইজ বিৰাটেই ইচ্ছুক তো তাৰ পাছত অখিল গগৈ ডাঙৰীয়া খুদা হ'ল যে আপোনালোকে কিয় বা আপোনালোকে দিচাং ৰিজৰ্টত কি আলোচনা কৰিছিল তেতিয়া অখিল গগৈ ডাঙৰীয়াই কৈছে যে তেওঁলোকৰ মাজত আলোচনা হৈছে যে 2026 চনত কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰি বিজেপিক পৰাভূত কৰি কেনেকৈ এখন মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিব পাৰি নতুনকৈ অসমত তাৰ ওপৰত আলাপ আলোচনা কৰা হৈছে আৰু অখিল গগৈ ডাঙৰীয়াই কৈছে অকল 26 চনেই নহয় 26 চনৰ পাছতো এই যি নেকি আমাৰ অসমৰ বৰ্তমান সময়ত আঞ্চলিক দলসমূহ আছে যেনে ধৰি লওক আমাৰ ৰাইজৰ দল হৈ গ'ল অসম জাতীয় পৰিষদ আৰু কেইটামান আছে অসম গণ পৰিষদৰ কথা কোৱা নাই আৰু কেইটামান আঞ্চলিক দল আছে যিবিলাক নেকি আমাৰ অসমৰ দল হয় তো সেই দলসমূহে একত্ৰিত হ'ব বুলি জনাইছে এতিয়া আৰু ধৰি লওক ৰাইজৰ দলে বেলেগকৈ একেটা সমষ্টিতে প্ৰাৰ্থিত্ব দিব বা লুৰিনৰ পাৰ্টিয়ে একেটা সমষ্টিতে প্ৰাৰ্থিত্ব দিব তেনেকুৱা নহয় সকলোৱে এতিয়া আমাৰ অসমৰ যিমান কেইটা নেকি আঞ্চলিক দল আছে সকলোৱে এতিয়া একগোট হ'ব একগোট হৈ 2026 চনত কেনেকৈ বিজেপিক পৰাভূত কৰিব পাৰি অসমৰ পৰা তো তাৰ ওপৰত চিন্তা চৰ্চা কৰিব বুলি জনাইছে আৰু তাৰ লগে লগে জনাইছে যে ভৱিষ্যতেও আমাৰ অসমৰ যিসকল আঞ্চলিক দল আছে সকলোৱে একগোট হৈ নিৰ্বাচন খেলিব যাতে আমাৰ অসমৰ যিবিলাক নেকি সমস্যা আছে সেই সমস্যাবিলাকক যাতে সেন্ট্ৰেল চৰকাৰে আওকাণ কৰিব নোৱাৰে তাৰ ওপৰত যাতে গুৰুত্ব আৰোপ কৰে তো তাৰ কাৰণে এতিয়া সকলো আঞ্চলিক দল এক হ'ব এতিয়া কি হ'ব চাওক
সাপোজ ধৰি লওক মিত্ৰজোঁটৰ চৰকাৰ হৈ গ'ল আমাৰ অসমত আৰু চৰকাৰ গঠন কৰিলে যেনিবা কংগ্ৰেছৰে কোনোবা এজনে যেনিবা ধৰি লওক মুখ্যমন্ত্ৰী হ'ল সাপোজ ধৰি ল'লোঁ ভূপেন বৰাই মুখ্যমন্ত্ৰী হৈ গ'ল আমাৰ অসমৰ কেন্দ্ৰটো যেনিবা কংগ্ৰেছৰে চৰকাৰ হ'ল কেন্দ্ৰত যেনিবা ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ল সাপোজ ধৰি ল'লোঁ ভৱিষ্যতলৈ গৈ যেনিবা আমাৰ অসমৰ যিবিলাক নেকি সমস্যা যেনেকৈ নেকি আঞ্চলিক দলসমূহে বিচাৰি আছে কাখন বাতিল হ'ব লাগে সাপোজ ধৰি লওক তেনেকুৱা ধৰণৰ কিবা এখন আইন আগলৈ আহিব যেনিবা হা তো সেই আইনখন যেনিবা আমাৰ অসমৰ জনসাধাৰণে বিচৰা নাই কিন্তু কংগ্ৰেছে কি কৰিছে সেইখনক যেনিবা লাগু কৰিব বিচাৰিছে তো সেই সময়ত যেতিয়া নেকি আঞ্চলিক দলসমূহ একগোট হ'ব আঞ্চলিক দলসমূহে একগোট হৈ যেতিয়া নেকি প্ৰেছাৰাইজ কৰিব অসম চৰকাৰক তেতিয়া অসম চৰকাৰে চেণ্ট্ৰেলক প্ৰেছাৰাইজ কৰিব যে এই যিখন নেকি আপোনালোকে আইন আনিছে সেই আইনখন অসমত প্ৰৱৰ্তন নকৰিব নহ'লে কিন্তু অসমত আঞ্চলিক দলসমূহে কি কৰিব আমাৰ মিত্ৰজোঁট ভাঙি দিব আৰু যাৰ ফলত আমাৰ চৰকাৰ ভাঙি পৰিব তেতিয়া তেওঁলোকৰ এটা ভয় থাকিব আৰু তেতিয়া আমাৰ অসমৰ আঞ্চলিক দলসমূহৰ যিবিলাক নেকি আশা আকাংক্ষা থাকিব আমাৰ অসমৰ জনসাধাৰণৰ যিবিলাক আশা আকাংক্ষা থাকিব তো সেইবোৰ পূৰাবৰ কাৰণে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলসমূহে চিন্তা চৰ্চা কৰিব তো সেই মনোভাৱেৰে এতিয়া কি কৰিছে অখিল গগৈ ডাঙৰীয়াই জনোৱা অনুসৰি আমাৰ অসমৰ যিমানখিনি আঞ্চলিক দল আছে সকলোৱে এতিয়া একগোট হ'ব বুলি জনাইছে এটা ছাতিৰ তললৈ আহিব বুলি জনাইছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে নিৰ্বাচন আয়োগৰ ওপৰত এইটো এটা বিৰাটেই সেনসিটিভ খবৰ তো এই খবৰটোৰ অৱশ্যে সত্যতা কিমান আছে তাৰ ওপৰত মই আপোনালোকক একো মোৰ ফালৰ পৰা একো খবৰে ইয়াতে একো পইণ্ট আপোনালোকক এড কৰিবলৈ নাযাওঁ কিন্তু বিৰোধী পাৰ্টিয়ে বৰ্তমান সময়ত যিবিলাক এলিগ্ৰেশ্যন লগাইছে নিৰ্বাচন আয়োগৰ ওপৰত তো তাৰ ওপৰতহে আপোনালোকক মই এই খবৰটো জনাইছোঁ তো নিৰ্বাচন আয়োগ হৈছে স্বতন্ত্ৰ তেওঁলোক কাৰোৰ অধীনত নহয় কোনো পাৰ্টিৰ অধীনত নহয় নিৰ্বাচন আয়োগ সম্পূৰ্ণৰূপে স্বতন্ত্ৰ নিৰ্বাচন আয়োগে নিৰ্বাচনখন অনুষ্ঠিত কৰে না বিজেপি পাৰ্টিয়ে কৰে না কংগ্ৰেছ পাৰ্টিয়ে কৰে কোনো পাৰ্টিয়ে নিৰ্বাচন আয়োজন নকৰে নিৰ্বাচন আয়োগে নিৰ্বাচন আয়োজিত কৰে তো বন্ধু বান্ধৱীসকল সেই সময়তে আজিকালি ইভিএম মেচিনৰ দ্বাৰা নিৰ্বাচন হয় নহয় জানো আৰু ইভিএম মেচিনৰ পৰা যেতিয়া নেকি নিৰ্বাচন হয় তেতিয়া কি হৈ যায় লাইভ গম পোৱা যায় যে কোনটো সমষ্টিত কিমানজন লোকে ভোটদান কৰিছে গোটেই ভাৰতবৰ্ষত কিমানজন লোকে ভোটদান কৰিছে গোটেই অসমত কিমানজন লোকে ভোটদান কৰিছে সেইটো তৎকালীনভাৱে জনাব পাৰি তো বন্ধু বান্ধৱীসকল বৰ্তমান সময়ত আমি নিৰ্বাচন হৈ যোৱাৰ 10-12 দিনৰ পাছত নিৰ্বাচন আয়োগে দিয়া সমীক্ষাসমূহ দেখা পাইছোঁ যে আমুকটো সমষ্টিত আমুক পাৰ্চেণ্ট ভোট গৈছে তামুক পাৰ্চেণ্ট ভোট গৈছে তো এনেকুৱা এটা তেওঁলোকে ৰিজাল্ট দিয়া দেখা পাইছোঁ তো সেই সময়তে এতিয়া লাগিছে এটা বিশেষ খেলিমেলিটো হৈছে কি তো নিৰ্বাচন হৈ যোৱাৰ 5 দিনাখনে এটা ফিগাৰ কয় নিৰ্বাচন আয়োগে যে ইমান শতাংশ মানুহে কি কৰিলে নিৰ্বাচনত ভোটদান কৰিলে এইবাৰ যেনিবা আমাৰ অসমৰ প্ৰথমটো পৰ্যায়ৰ নিৰ্বাচনত ইমানটো পাৰ্চেণ্ট লোকে ভোটদান কৰিলে দ্বিতীয়টো নিৰ্বাচন হৈ গ'ল দ্বিতীয়টো নিৰ্বাচনৰ পাছত কয় যে ইমানটো পৰ্যায়ৰ মানুহে ইমানখিনি মানুহে ইমানটো পাৰ্চেণ্ট মানুহে বা ইমান কোটি মানুহে এইবাৰ নিৰ্বাচনত ভোট দিলে দ্বিতীয়টো পৰ্যায়ত তো সিমানখিনিলৈকে ঠিকই আছিলে নিৰ্বাচন আয়োগে বাৰু তেওঁলোকৰ যি কৰ্ম সেয়া কৰি আছে কিন্তু নিৰ্বাচন আয়োগে নিৰ্বাচন হৈ যোৱাৰ 10-12 দিন পাছত আকৌ জনায় যে এইবাৰ সৰ্বমুঠ ইমান লোকে ভোটদান কৰিলে 5 নম্বৰ পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল তো 5 নম্বৰ নিৰ্বাচন হৈ যোৱাৰ পাছত জনাইছে যে ইমানটো পাৰ্চেণ্ট লোকে প্ৰকৃততে এইবাৰ ভোটদান কৰিছে মানে ধৰি লওক নিৰ্বাচন হোৱাৰ পাছত যি নেকি এমাউণ্ট কৈছিলে সেই এমাউণ্টটোতকৈ 10-12 দিন পাছত যিটো এমাউণ্ট কৈছে সেই এমাউণ্টটো বেছি ধৰি লওক নিৰ্বাচন হোৱাৰ 5 দিনাখনি কৈছিলে যে 1 লাখ মানুহে ভোট দিছে ধৰি লওক নিৰ্বাচন হৈ যোৱাৰ 10 দিন পাছত কৈছে যে নহয় 1 লাখ মানুহে নহয় যে 2 লাখ মানুহে ভোট দিছিলে এতিয়া এই সংখ্যাবিলাকক লৈ বিৰোধী পাৰ্টিবিলাকৰ মনত প্ৰশ্ন উদয় হৈছে বিৰোধী পাৰ্টিয়ে কৈছে যে নিৰ্বাচন আয়োগ কংগ্ৰেছ বিজেপি পাৰ্টিৰ লগত মিলিত হৈ আছে আৰু গোটেই ভাৰতবৰ্ষত বোলে নিৰ্বাচন আয়োগে 1 কোটিতকৈ অধিক ভোট বঢ়াই দিছে বুলি জনাইছে এতিয়া সেই 1 কোটি ভোট বিজেপিৰ হাতলৈ যাব বুলি এতিয়া বিৰোধী পাৰ্টিসমূহে এটি সন্দেহ কৰিছে এতিয়া নিৰ্বাচন আয়োগে বাৰু ইয়াৰ ওপৰত একো ষ্টেটমেণ্ট দিয়া নাই বিৰোধী পাৰ্টিবিলাকৰ ওপৰত তো দেখা যাওক কি হয় তো বিৰোধী পাৰ্টিসমূহে যি এলিগ্ৰেশ্যন লগাইছে বৰ্তমান নিৰ্বাচন আয়োগৰ ওপৰত তো মই তাৰ ওপৰতহে আপোনালোকক খবৰটো জনালোঁ ইয়াৰ সত্যতা মই প্ৰমাণ কৰা নাই কিমান দূৰ সত্য তাৰ ওপৰতো নাজানো কেৱল বিৰোধী পাৰ্টিসমূহে উঠাই থকা প্ৰশ্ন তো সেই প্ৰশ্নটো মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পতঞ্জলি কোম্পানীৰ বাবা ৰামদেৱৰ ওপৰত পতঞ্জলি কোম্পানী আমাৰ ভাৰতবৰ্ষত হয়তো বন্ধ হোৱাৰ দিশে কিয়নো পতঞ্জলিৰ এতিয়া ইটোৰ পাছত সিটো কেছৰ লগত জড়িত হৈ পৰিছে পতঞ্জলি কোম্পানী পতঞ্জলিৰ ইটোৰ পাছত সিটো এতিয়া ব্ৰেণ্ড বন্ধ হৈ গৈছে পতঞ্জলি মানে বস্তু এতিয়া ইটোৰ পাছত সিটো বন্ধ হৈ গৈছে এতিয়া পতঞ্জলিৰ কোম্পানীৰ বাবা ৰামদেৱ আৰু বালকৃষ্ণ 3 জুনত হাজিৰ হ'ব লাগিব কেৰেলা আদালতত কিয়নো তেওঁলোকে বিভ্ৰান্তিমূলক চিকিৎসাজনিত কিছুমান এডভাৰটাইজমেন্ট কৰিছিলে যিবিলাকৰ কাৰণে এতিয়া তেওঁলোকক হাজিৰ হ'বলৈ দিছে কেৰেলা কোৰ্টত তো মই আপোনালোকক সিদিনাখনটো খবৰ জনাইছিলোঁ যে পতঞ্জলিৰ আপোনাৰ হেয়া চানপাপৰি বেন কৰি দিছে অকল সেয়াই নহয় আৰু কেইটামান তেওঁলোকৰ প্ৰডাক্ট প্ৰায় 18-19টামান প্ৰডাক্ট তেওঁলোকৰ বেন কৰিছে এতিয়া ইটোৰ পাছত সিটো প্ৰডাক্ট যদি তেওঁলোকৰ পৰীক্ষা কৰা যায় তো পৰীক্ষা কৰিলে যদি সেই প্ৰডাক্টবিলাক যদি কোৱালিটি টেষ্টেড নোলায় তো সেইবিলাকো বন্ধ হ'ব মানে লাহে লাহে যি দেখিছোঁ পতঞ্জলি কোম্পানীটো পুৰা ডগলাপন মানে গোটেই কোম্পানীটোৱে তেওঁলোকে মানে কি কৰিছে কি নকৰিছে নাজানো আজিৰ পৰা কেইদিনমান আগতো এটা খবৰ পাইছিলোঁ যে পতঞ্জলিৰ যিটো নেকি হানি পতঞ্জলিৰ যিটো নেকি মধু সেই মধুটোত বোলে চাইনাৰ কিবা কোম্পানীৰ হেনো চিৰাপ মিহলি কৰোৱা আছে তো এইটো এটা শুনা কথা এতিয়ালৈকে সত্যতা প্ৰমাণ হোৱা নাই বাৰু মোৰ মতে সেইটো প্ৰমাণ কৰিব লাগে সঁচাকৈ আছে নেকি আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গৰম অতিমাত্ৰা হৈছে গৰম অতিমাত্ৰা হোৱাৰ লগে লগে আমাৰ টেঙা খাবলৈ মন যায় আমাৰ ঠাণ্ডা খাবলৈ মন যায় বা আমাৰ ধৰি লওক আইচক্ৰীম কোল্ড ড্ৰিংকস এইবিলাক খুব খাবলৈ মন যায় কিন্তু এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেয়া তাৰ লগে লগে আকৌ আমৰ কথা যদি কওঁ আমটো আটাইতকৈ মাৰাত্মক আমাৰ শৰীৰৰ কাৰণে বৰ্তমান সময় যিটো গৰম দিছে ন তো এই গৰমটোত বজাৰৰ আমৰ কথাটো নকওঁৱে বজাৰৰ আম আপোনালোকে নাখাবই পৰাপক্ষত বজাৰৰ আম কি কাৰণে নাখাব কাৰণ খবৰ ওলাইছে বৰ্তমান সময়ত আমাৰ অসমত কুইণ্টেলে আম জব্দ কৰিছে এতিয়া ফুড সেফটি ডিপাৰ্টমেণ্টে কিয় বাৰু জানেনে কাৰণ আমাৰ অসমত বৰ্তমান সময়ত যিখিনি আম আহিছে তো সেই আমখিনিত অতিমাত্ৰা পাটাছ কি কাৰ্বেট পোৱা গৈছে মানে যাৰ দ্বাৰা নেকি আমটো পকোৱা যায় আপোনালোকে এটা সিম্পল কথা ভাবক যিটো সময়ত নেকি আমাৰ অসমত আমে কলি পেলাইছেহে আম অকণমান ডাঙৰ হৈছে আমৰ গুটি বুঢ়াই হোৱা নাই আমৰ জালিয়ে ধৰা নাই তো সেই সময়ত এতিয়া পকা পুৰা আম পোৱা গৈছে বজাৰত তো সেই আমবিলাক কেনেকৈ পকিছে কেনেকৈ সেই আমবিলাক আহিবলৈ পাইছে আমাৰ অসমত তো সেই আমবিলাক নিশ্চয় ভেজাল হ'ব লাগিব তো বৰ্তমান সময়ত গুৱাহাটীত প্ৰায় সমূহ জায়গাত এতিয়া ফুড সেফটি ডিপাৰ্টমেণ্টে কি কৰিছে তালাচী চলাইছে ডাঙৰ যিবিলাক নেকি গুডাউন আছে তো তাত যিবিলাক নেকি আম পাইছে যিবিলাকত নেকি এনেকুৱা ধৰণৰ কেমিকেল মিহলোৱা আছে তো সেইবিলাক লগে লগে বেন কৰিছে গতিকে পৰাপক্ষত বজাৰৰ পৰা আম আনিতো নোখোৱাবই আপুনি খালো ল'ৰা ছোৱালীকটো একেবাৰে ভুলতো আম নোখোৱাব নিজৰ ল'ৰা ছোৱালীক ভুলতো যে আপোনালোকে আম নোখোৱাবই আপোনালোকে ডক্টৰক সুধি চাব ডক্টৰেও ক'ব যে আম খুৱাব লাগে নে নালাগে খুৱাব পাৰে তাৰ কিছুমান পদ্ধতি আছে সেই পদ্ধতিকেইটা পালন কৰি খুৱাব পাৰে কিন্তু আমটো ডাইৰেক্ট কিনি আনিলে আনি ধুই কাটিলে কাটি ভুলতো কিন্তু সেই কাম নকৰিব ভুলতো ল'ৰা ছোৱালীক নোখোৱাব ডায়েৰিয়াত পৰিব তো এতিয়া খবৰ ওলাইছে ডায়েৰিয়াৰ ওপৰতে খবৰ ওলাইছে যে তিনিচুকীয়াৰ টঙনা চাহ বাগিচাত বোলে এসপ্তাহত 11 জন লোক ডায়েৰিয়া ৰোগত মৃত্যু হৈছে বুলি জনাইছে 11 জন ৰোগ ডায়েৰিয়া ৰোগত মৃত্যু হৈছে গতিকে আপোনালোকৰ যদি পায়খানা হয় পাতলা পায়খানা হয় বমি যদি হয় তুৰন্তে আপোনালোকে ডক্টৰৰ ওচৰত যাব পৰাপক্ষত এই সময়ছোৱাত আপোনালোকে কি কৰিব ঘৰত ORS পাউডাৰ যিটো নেকি ORS পোৱা যায় যিটো নেকি বটল ORS পোৱা যায় সেইটোতো নানিবই সেইটো এটা বিৰাট ডাঙৰ ঘটনা আজিকালি ফাৰ্মাসী বিলাকত যিটো ORS পোৱা যায় ন সেইটো এটা 2 নম্বৰী সেইটো ORS এ নহয় ORS বুলি লিখা থাকে কিন্তু সেইটো ORS এ নহয় আপোনালোকে পেকেটটো পঢ়ি চাব তাতে লিখা থাকে যে এইটো কিন্তু ORS নহয় এইটো নামটোহে ORS ভিতৰত যিটো নেকি মাল আছে সেইটো ORS নহয় গতিকে ফাৰ্মাসীত যিটো ORS পোৱা যায় সেইটো আপোনালোকে আনি নাখাব এটা পাউডাৰ ORS পোৱা যায় হস্পিটেলত পোৱা যায় নতুবা ফাৰ্মাসীটো আপোনালোকে কিনিবলৈ পায় এটা পাউডাৰৰ ORS তো সেই ORS টো আনি কিনি খাব যদি আপোনালোকৰ কিনি আনি খাবলৈ পইচা পাতি নাথাকে তেনে কি কৰিব আপোনালোকে 1 চামুচ নিমখ দিব 1 চামুচ চেনি দিব হেতু ভালদৰে মিহলি কৰিব হেতুৱে ORS ৰ কাম কৰিব তো হেইটো খাব এনেকুৱা সিজনত তেতিয়া ডায়েৰিয়া লিখা বেমাৰৰ পৰা অকণমান হাত সাৰিব পাৰে কিন্তু হলেতো আপোনালোকে যাবই আৰু ডক্টৰৰ ওচৰলৈ নোযোৱাকৈ নাথাকিবই ভাবক 11 জন লোকৰ মৃত্যু হৈছে ডায়েৰিয়া ৰোগত পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ওয়েস্ট বেংগলৰ পৰা তো ওয়েস্ট বেংগলত বৰ্তমানও কিন্তু তৃণমূল কংগ্ৰেছৰ চৰকাৰ মানে মমতা বেনাৰ্জী চৰকাৰ তৃণমূল কংগ্ৰেছৰ চৰকাৰ কংগ্ৰেছে কিন্তু ক্যাপচাৰ কৰিব বিজেপিয়ে কিন্তু ক্যাপচাৰ কৰিব পৰা নাই এতিয়াও আপোনাৰ ওয়েস্ট বেংগলখন তো সেই সময়তে ওয়েস্ট বেংগলত এতিয়া ষ্টাৰ কেম্পেইনাৰ হিচাপে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক পঠোৱা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱেটো বৰ্তমান সময়ত প্ৰায় কেইখন ষ্টেটতে বাৰু গৈছে
তো ৱেষ্ট বেংগলত কৈছে যে যদিহে ৱেষ্ট বেংগলত বিজেপিৰ চৰকাৰ আহে তেন্তে প্ৰত্যেকজনী মহিলাক মাহিলী ৩০০০ টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। এতিয়া মই ৱেষ্ট বেংগলত বহুত দিন আছিলোঁ, প্ৰায় ৪৫ দিনমান আছিলোঁ। তো তেতিয়া মই যিটো মানে দেখা পাইছোঁ, আমাৰ অসমৰ একাংশ মহিলাৰ নিচিনা কিন্তু আপোনাৰ ৱেষ্ট বেংগলৰ মহিলাসকল নহয়। তাত মহিলাসকলে কি কৰে, আপোনাৰ খেতি বাতি কৰিবলৈ যায়। একদম পূৰা আলু খেতি কৰে, আপোনাৰ এইফালে ধৰি লওক ধানৰ খেতি কৰে, মানে তেওঁলোকে বিৰাট হেভি খেতি কৰে মহিলাসকলে। আমাৰ অসমত খুব কম দেখা যায় মহিলাসকলে খেতি কৰা, মানে ঘৰৰ খেতি কৰিছে আৰু ঘৰৰ খেতিডৰা চপাই আনি ঘৰত ৰাখিছে, ঘৰে খাইছে, সেইটো নহয়। তেওঁলোকে প্ৰফেশ্যনেলি খেতিয়ক, মানে ৱেষ্ট বেংগলৰ একাংশ মহিলাক প্ৰফেশ্যনেলি খেতি কৰা দেখা যায়। গতিকে তেনেকুৱা মহিলাক মোৰ মতে ৩০০০ টকাৰ প্ৰয়োজন নাই, তেওঁলোকে নিজে উপাৰ্জন কৰি খাব পাৰে, নে কি কয়? আৰু এটা কথা বন্ধু বান্ধৱীসকল, এনেকুৱা ধৰণৰ চৰকাৰী আঁচনিবিলাক আজিকালি প্ৰত্যেকখন চৰকাৰকে দিয়া দেখা যাওঁ। কংগ্ৰেছেও কৈছে যে আপোনালোকে যদি আমাক ভোট দিয়ে আমি ৮৫০০ টকাকৈ প্ৰত্যেক মাহে আপোনালোকক দিম। বিজেপিয়েও কৈছে যদিহে বিজেপি জিকে তেন্তে কি কৰিব, তেওঁলোকে প্ৰত্যেক মাহে ৩০০০ টকাকৈ প্ৰত্যেকগৰাকী মহিলাকে প্ৰদান কৰিব বুলি জনাইছে। মোৰ মতে এইটো এটা চৰকাৰৰ বিফলতা। চৰকাৰে এনেকৈ লালসা দি ভোট লোৱাটো এটা চৰকাৰৰ বিফলতা বুলি মই জনাম। আৰু তাৰ লগে লগে অখিল গগৈ ডাঙৰীয়াই যোৱাকালি এটা বিৰাট ভাল কথা কৈছিলে। অখিল গগৈ ডাঙৰীয়াই কৈছে যে এইটো দি দিম, সেইটো কৰিম, অৰুণোদয় আঁচনিৰ পইচা দিম, আমুকৰ পইচা দিম। তো তেওঁলোকে পকেটৰ পইচা দিব নেকি? তেওঁলোকে কাৰ পইচা দিব? আমাৰ পইচাই দিব। আমাৰ পইচা লৈ আমাকেই দিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বৰ্তমান সময়ত অসমত হুৰাহুৰে বৃদ্ধি পাইছে মাংসৰ দাম। বস্তুৰ দামটো বৃদ্ধি পাইছে, যিকোনো শাক পাচলিৰ লগতে বিভিন্ন সা সামগ্ৰীৰ দামটো বৃদ্ধি পাইছেই, কিন্তু সেই সময়তে আকৌ আমাৰ অসমত বৃদ্ধি পাইছে এতিয়া মাংসৰ দাম। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ আছেগৈ বাহিৰা ৰাজ্যত, হয়তো বাহিৰা ৰাজ্যত থকাৰ চান্স লৈ এতিয়া বেপাৰীবিলাকে দামবিলাক বৃদ্ধি কৰি দিছে নেকি। বৰ্তমান অকল খবৰ ওলাইছে যে কটা ব্ৰইলাৰ বৰ্তমান সময়ত অসমত ৩০০ৰ পৰা ৩২০ টকালৈ বৃদ্ধি পাইছে বুলি জনাইছে। গাহৰিৰ মাংস ৫০০ টকালৈ দাম বৃদ্ধি পাইছে বুলি জনাইছে। কণীৰ প্লেটৰ দাম ২১০ টকালৈ বৃদ্ধি পাইছে বুলি জনাইছে। ৰহৰ দাইলৰ প্ৰতি কিলোৰ দাম ২০০ টকালৈ বৃদ্ধি পাইছে বুলি জনাইছে। প্ৰতি কুইণ্টেল চাউলৰ দাম ৫০ৰ পৰা ১০০ টকালৈ বৃদ্ধি পাইছে। তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ বাহিৰত থকাৰ সুযোগ লৈ দোকানীবিলাকে দামবিলাক বঢ়াই দিছে নেকি? কি কয় আপোনালোকে? কমেণ্ট এটা কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। যিটো সময়ত নেকি দেশৰ প্ৰজাই হাহাকাৰ কৰি ফুৰিছে এটা টকাৰ কাৰণে, যিটো সময়ত নেকি দেশৰ প্ৰজাই হাহাকাৰ কৰি টকাৰ কাৰণে, পেটটো চলাবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে বৰ্তমান সময়ত বহিৰাজ্যত গৈ কাম কৰিব লগা হৈছে। বহিৰাজ্যত কাম কৰিবলৈ যাওঁতে বহুতো লোক মৃত্যুমুখতো পৰিছে। বহিৰাজ্যত গৈ সন্ধানহীন হৈ যাব লগা হৈছে এতিয়া বহুতো ল'ৰা। তো সেই সময়তে খবৰ ওলাইছিলে, তো আজিৰ পৰা ২ দিনমান আগত খবৰ ওলাইছিলে যে বোলে প্ৰায় ৪০ দিনে হেনো এজন ল'ৰা, অসমৰ ল'ৰাজন হৈছে কলিয়াবৰ চাহ বাগানৰ ল'ৰা। তো ল'ৰাজন প্ৰায় ৪০ দিনে বোলে কি হৈছে আপোনাৰ নিৰুদ্দেশ হৈ আছে, বাহিৰত কাম কৰিবলৈ গৈছে। অকল এইটোৱে এনেকুৱা ধৰণৰ প্ৰথম কেছ নহয় আমাৰ অসমৰ পৰা যোৱা ল'ৰাৰ, তো আৰু বহুতো এনেকুৱা ল'ৰাৰ লগত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হয় অসমৰ পৰা গৈ বাহিৰত কাম কৰিবলৈ যোৱা। মানে কি হৈছে, ডেট মিনছ মানুহৰ বৰ্তমান সময়ত পইচাৰ অভাৱ ঘটিছে, যাৰ কাৰণে নেকি ভাবক নিজৰ ঘৰখন এৰি, নিজৰ মাতৃভূমিখন এৰি বেলেগত গৈ বহিৰাজ্যত গৈ কাম কৰিব লগা হৈছে। কোনে বিচাৰিব নিজৰ ৰাজ্যখন এৰি বহিৰাজ্যত কাম কৰিবলৈ? হয়, কাম নকৰিলেও উপায় নাই, কাৰণ ইয়াত কাম বন নাই। তো বন্ধু বান্ধৱীসকল, সেই সময়তে কিন্তু খবৰ ওলাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পত্নীৰ কোম্পানী প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে এতিয়া আমাৰ অসমত গুৱাহাটী মহানগৰীত মেকডনেল্ডছৰ এতিয়া এটা নতুনকৈ ফ্ৰেঞ্চাইজি আৰম্ভ কৰিছে বুলি জনাইছে, এখন দোকান আৰম্ভ কৰিছে বুলি জনাইছে। এতিয়া আপোনালোকে ক'ব দোকান আৰম্ভ কৰাটো কি ডাঙৰ কথা, কিন্তু গুৱাহাটী মহানগৰীত মেকডনেল্ডছৰ নিচিনা এটা ডাঙৰ কোম্পানীৰ ফ্ৰেঞ্চাইজি লৈ দোকান খোলাটো বহুত ডাঙৰ কথা। কাৰণ মেকডনেল্ডছৰ কিজান ফ্ৰেঞ্চাইজি ল'বৰ কাৰণে কিমান টকা দিব লাগিব ঠিক নাই, কিমান কোটি টকা খৰচা কৰি দোকানখন বহাব লাগিব তাৰ কোনো ঠিক নাই। তো এসময়ত চাওক আনফালে প্ৰজাই কি কৰিছে, বাহিৰৰ দেশত গৈ নিজৰ প্ৰাণ হেৰুৱাইছে, আৰু আনফালে ৰজাই দিনক দিনে উন্নতি কৰি আছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ৱেষ্ট বেংগলৰ পৰা। আপোনালোকে মোৰ যদি যোৱাকালিৰ ভিডিঅ'টো চাইছিলে তেন্তে মই আপোনালোকক যোৱাকালিৰ খবৰটো জনাইছিলোঁ যে আমাৰ অসমৰ দুজন বিজেপি নেতাক এৰেষ্ট কৰিছে ৱেষ্ট বেংগলত। আৰু কিয় এৰেষ্ট কৰিছিলে মই কাহিনীটো আপোনালোকক জনাইছিলোঁ, আৰু এইটো ভিডিঅ'ত আৰু আপোনালোকক আকৌ এবাৰ বেলেগকৈ সেই কাহিনীটোৰ বিষয়ে নজনাওঁ। কিন্তু কোন দুজনক এৰেষ্ট কৰিছিলে প্ৰকৃততে সেই দুজন আমাৰ অসমৰ বিজেপি নেতা হয়নে নহয়, তো
তো সেইটো বাৰু গম পাইছিলোঁ বিজেপি হয় নে নহয়, কাৰণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে নিজে কৈছিলে যে বিজেপিৰ হয়, কিন্তু মমতা দিয়ে এইটো ভাল কাম নকৰিলে। তো সেইটো বাৰু গম পাইছিলোঁ, কিন্তু এইটো গম পোৱা নাছিলোঁ যে সেই দুজনৰ নাম কি এইটো সম্পূৰ্ণৰূপে গোপনীয় ৰাখিছিলে, নিৰ্বাচন আয়োগেও গোপনীয় ৰাখিছিলে, ৱেষ্ট বেংগলৰ চৰকাৰেও গোপনে ৰাখিছিলে, ৱেষ্ট বেংগলৰ আৰক্ষী প্ৰশাসনেও গোপনে ৰাখিছিলে যে কোন দুজন লোকক গ্ৰেফতাৰ কৰিছিলে। এতিয়া তেওঁলোকৰ নাম ঘোষণা কৰা হৈছে ৱেষ্ট বেংগলৰ ফালৰ পৰা। তো আমাৰ অসমৰ পৰা যি দুজন লোক নেকি নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ গ্ৰেফতাৰ হৈছিলে, সেই দুজনৰ নাম হৈছে, এজন হৈছে কল্যাণ গোস্বামী আৰু এজনৰ নাম হৈছে ৰিংকু দাস। এই দুজনক এখন হোটেলৰ পৰা গ্ৰেফতাৰ কৰে বুলি জনাইছে। তো গ্ৰেফতাৰ কৰাৰ মূল কাৰণ হৈছে নিৰ্বাচনী আচৰণবিধিৰ ভংগ কৰিছিলে এই দুজন বিজেপি নেতাই, যাৰ কাৰণে নেকি দুয়োজনকে বংগত অৰ্থাৎ ৱেষ্ট বেংগলত এৰেষ্ট কৰে বুলি জনাইছে। তেওঁলোকক এতিয়া এৰেষ্ট কৰিছে, কিমান দিন থানাত থাকিব লাগে নাজানো আৰু দুইজনে, বাকী হয়তো চাগে নিৰ্বাচন এদায় নোহোৱালৈকে থানাতে থাকিব লগা হ'ব পাৰে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাইছে চোৰৰ আতংকৰ ওপৰত। বৰ্তমান আমাৰ অসমৰ বিভিন্ন স্থানত চোৰৰ আতংক চলিছে। আতংক কি কাৰণে চলিছে, এক প্ৰকাৰে ক'বলৈ গ'লে মানুহৰ হাতত ভাই পইচা পাতি নাইকিয়া হৈছে খাবলৈ ববলৈ, যাৰ কাৰণে চলিবলৈ অসুবিধা হৈছে, আৰু চোৰৰ নিচিনা এটা বেয়া প্ৰবৃত্তি হয়তো মানুহে এতিয়া বাছি ল'বলৈ বাধ্য হৈছে। বেলেগৰ কথা কি ক'ম, আমাৰ ইয়াতে এইকেইদিন সুৰে চোৰ সোমাইছে, দিনতে গডৰেজ ভাঙি পইচা লৈ গুচি গৈছে। ভাবকচোন বাৰু কেনেকুৱা চোৰৰ আতংক চলিছে আমাৰ ইয়াতেতো পূৰা পহৰা চহৰা দি আছে বাৰু। আপোনালোকৰ তাতো তেনেকুৱা হৈছে নেকি, কমেণ্ট এটা কৰি জনাব। তো এই সময়তে খবৰ ওলাইছে লাহোৱাল টেঙাখাটৰ পৰা। তো লাহোৱাল টেঙাখাটত এতিয়া বোলে কি হৈছে, স্মাৰ্ট চোৰ ওলাইছে। চোৰে হেনো কি বিলাতী বাহন লৈ গৰু ছাগলী উঠাই লৈ গৈছে। এটা গৰু ছাগলীক এটেক কৰিছে। গৰু ছাগলী কিয় এটেক কৰিছে জানেনে? কাৰণ আজিকালি গৰুৰ দাম বিৰাটেই বেছি। আমাৰ ঘৰত গৰু নাই, তো সেইকাৰণে গৰুৰ দাম নাজানো, কিন্তু সিদিনাখনি মোৰ লগৰ এটাই ফোন কৰিলে যে মই বাইক এখন লওঁ। বোলো ইমান টকা ক'ত পাইছোঁ বাইকখন ল'বলৈ? বোলে মই কেছ পইচাতে ল'ম। তো সেনেকৈ বুলি কোৱাৰ কাৰণে মোৰ আচৰিত লাগিলে যে ইমান টকা ক'ত পাইছ? কেছ পইচাত বাইকখন লোৱা মানে সি কম দামী বাইকখন নলয় বাৰু, 1 লাখ 1.5 লাখ মান টকাৰ এখন বাইক ল'ব, পূৰা কেছ পইচাত উঠাব। বোলো ক'ত পাইছোঁ ইমানখিনি পইচা? সি কৈছে গৰু বেচিছোঁ। ঘৰতে পোহা এহাল গৰু বিকিছে। এহাল গৰু বৰ্তমান সময়ত 80,000 90,000 টকা। আচৰিত কথা, কিন্তু গৰু পোহাই ভাল। ঘৰতে গৰু পুহিব লাগে 1 বছৰ, তাৰ আৰামছে বিক্ৰী কৰি দিব লাগে, ধেৰ টকা হৈ যাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানকেইটা আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।